হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্ণ উইথ সদাগৰ। আজি আমি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিম। যিকেইটা কুৱেশ্যন ABUB এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰি অসম চৰকাৰৰ ফালৰ পৰা অহা সকলো কম্পিটিটিভ এক্সামৰ বাবেও অতি গুৰুত্বপূৰ্ণ। সেয়ে সকলোৱে এই কুৱেশ্যন এনচাৰসমূহ গুৰুত্ব সহকাৰে শিকিবলৈ যত্ন কৰিবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question: Who is now as the land of red rivers and blue hills? এই প্ৰশ্নটোত সুধিছে ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক জনা যায়? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ অসম, বি ভূটান, চি উত্তৰাখণ্ড, ডি লাডাখ। এই প্ৰশ্নটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কমেণ্ট বক্সত দিবলৈ যত্ন কৰিবা। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দি নেম অফ দি ফাৰ্ষ্ট প্লে ৰিটেন বাই লক্ষ্মীনাথ বেজবৰুৱা? এই প্ৰশ্নটোত সুধিছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লিটিকাই। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম হ'ল লিটিকাই। কুৱেশ্যন 2: হোৱাট ইজ দি নেম অফ দি ফাৰ্ষ্ট টি প্লেণ্টেশ্যন ইন আছাম? এই প্ৰশ্নটোত সুধিছে অসমৰ প্ৰথম চাহ বাগিচাখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চাবুৱা চাহ বাগিচা। অসমৰ প্ৰথম চাহ বাগিচাখনৰ নাম হ'ল চাবুৱা চাহ বাগিচা। কুৱেশ্যন 3: When was the Treaty of Yandabu signed? এই প্ৰশ্নটোত সুধিছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1826 চনত। ইয়াণ্ডাবু সন্ধি 1826 চনত স্বাক্ষৰিত হৈছিল। কুৱেশ্যন 4: On whose date is সতী সাধিনী ডে celebrated? এই প্ৰশ্নটোত সুধিছে সতী সাধিনী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 21 এপ্ৰিল। সতী সাধিনী দিৱস 21 এপ্ৰিল তাৰিখে পালন কৰা হয়। কুৱেশ্যন 5: Where is the Root Research and Training Institute located in Assam? এই প্ৰশ্নটোত সুধিছে অসমৰ ক'ত পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুৱাহাটী। গুৱাহাটীত অসমৰ পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অৱস্থিত। কুৱেশ্যন 6: In which field is the Jnanpith Award awarded? এই প্ৰশ্নটোত সুধিছে জ্ঞানপীঠ বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাহিত্য। জ্ঞানপীঠ বঁটা সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। কুৱেশ্যন 7: What was the father's name of the লাচিত বৰফুকন? এই প্ৰশ্নটোত সুধিছে লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। কুৱেশ্যন 8: Who is now as the Lion Man of Assam? এই প্ৰশ্নটোত সুধিছে অসমৰ কাক সিংহ পুৰুষ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাক অসমৰ সিংহ পুৰুষ বুলি জনা যায়। কুৱেশ্যন 9: Who was the first tea farmer of Assam? এই প্ৰশ্নটোত সুধিছে অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মণিৰাম দেৱান। অসমৰ প্ৰথম চাহ খেতিয়ক আছিল মণিৰাম দেৱান। কুৱেশ্যন 10: Where is the Rainforest Research Institute of Assam located? এই প্ৰশ্নটোত সুধিছে অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো যোৰহাটত অৱস্থিত। কুৱেশ্যন 11: The ancient Mahabhairav temple is located in which city? এই প্ৰশ্নটোত সুধিছে প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তেজপুৰ।
প্ৰাচীন মহাভৈৰৱ মন্দিৰ তেজপুৰ চহৰত আছে? কুৱেশ্যন 12 ৱেৰ ইজ দি ডিফেন্স ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড ইন আছাম? এই প্ৰশ্নটোত সুধিছে প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেজপুৰ। প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ তেজপুৰত অৱস্থিত। কুৱেশ্যন 13 ইন হুইচ ইয়াৰ ৱাজ দি আছাম ফুটবল এছ'চিয়েশ্যন এষ্টাব্লিছড? এই প্ৰশ্নটোত সুধিছে কোন চনত অসম ফুটবল সংস্থা স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1946 চনত। 1946 চনত অসম ফুটবল সংস্থা স্থাপন কৰা হৈছিল। কুৱেশ্যন 14 হু বিল্ড দি ফায়াৰ ফৰ্ট? এই প্ৰশ্নটোত সুধিছে অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাণৰজা। অগ্নিগড় বাণৰজাই নিৰ্মাণ কৰিছিল। কুৱেশ্যন 15 হুইচ প্লেচ ইন আছাম ইজ কল্ড স্কটলেণ্ড? এই প্ৰশ্নটোত সুধিছে অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাফলং। অসমৰ হাফলং নামৰ ঠাইক স্কটলেণ্ড বুলি কোৱা হয়। তোমালোকক এই কুৱেশ্যনৰ এনচাৰটো কমেণ্ট বক্সত দিবলৈ কৈছিলোঁ। যিসকলে দিব পাৰিছা সেইসকলক ধন্যবাদ জনাইছোঁ। যিসকলে দিব পৰা নাই মন বেয়া নকৰিবা, কালি আকৌ এটা দিম, সেই কুৱেশ্যনৰ এনচাৰটো দিবা বুলি মই আশা কৰোঁ। আজিৰ এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ অসম। বঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি অসমক জনা যায়।